গুড আফটাৰনুন ষ্টুডেণ্টছ। আচ্ছা, লাষ্ট ক্লাছ আমাৰ এই অংকটো হৈছিল, মই কৰিব দিছিলোঁ। ত' তোমালোক কৰিছানে নাই কমেণ্টত ক'বা হা। আচ্ছা, এইটো লাষ্ট ক্লাছ হৈছিল। চ' আজি আমাৰ এটা কুৱেশ্যনটো হ'ল যে প্ৰিজমৰ সহায়ত আপতিত ৰশ্মি এটাক কিদৰে 90 ডিগ্ৰী, 180 ডিগ্ৰী আৰু 360 ডিগ্ৰী কোণত ঘূৰাব পাৰি চিত্ৰ আঁকি বুজাই দিয়া। অ'কে, আচ্ছা, এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট কিন্তু 90 আৰু 180টো বেছি আহে, তিনিটা শিকি ৰাখিবা তোমালোকৰ ভালৰ কাৰণে। আচ্ছা, চোৱা, প্ৰিজম লৈছোঁ। অ'কে, এটা প্ৰিজম ABC, এটা প্ৰিজম। আচ্ছা, কি প্ৰিজম এইটো কোৱাচোন? এইটো হ'ল সমকোণী সমদ্বিবাহু প্ৰিজম। অ'কে, চোৱা, দুটা কোণ সমান আছে আৰু দুটা বাহু সমান আছে। অ'কে, চ' এনেকুৱা প্ৰিজমক কি বুলি কোৱা হয়? সমকোণী সমদ্বিবাহু প্ৰিজম। অ'কে, চ' সমকোণী সমদ্বিবাহু প্ৰিজম এটাক চিত্ৰত দেখুওৱাৰ দৰে আমি 90 ডিগ্ৰী কোণত ঘূৰাব পাৰি। চ' এইটো হ'ল প্ৰথমটো হ'ল 90 ডিগ্ৰীৰ কাৰণে, এইটো হ'ল 180 ডিগ্ৰীৰ কাৰণে, আৰু তাৰপিছত আছে 360 ডিগ্ৰীৰ কাৰণে। অ'কে, চ' প্ৰিজমৰ মাজেৰে যদি এনেকৈ এটা ৰশ্মি পঠাওঁ, অ'কে, AB পৃষ্ঠত যদি লম্বভাৱে এটা ৰশ্মি পঠাওঁ, তেতিয়াহ'লে ই AC পৃষ্ঠত 90 ডিগ্ৰী কোণ কৰি ৰশ্মিটোক কি কৰি দিয়ে? ঘূৰাই দিয়ে। চ' এই এংগেলটো কিমান? 90 ডিগ্ৰী। অ'কে, চ' আমি এইটো চোৱা, লক্ষ্যবস্তু পঠাইছোঁ। লক্ষ্যবস্তুটো গৈ পেলাই কেনেকৈ ঘূৰি আহিছে? এনেকৈ ঘূৰি আহিছে। চ' কিমান ডিগ্ৰীত ঘূৰিছে? 90 ডিগ্ৰীত ঘূৰিছে ন? চোৱা, এনেকৈ পঠাইছিলোঁ, পাইছোঁ কেনেকৈ? এনেকৈ পাইছোঁ। ডেট মিনছ এনেকৈ পাইছোঁ। চ' কিমান ডিগ্ৰী কোণত ঘূৰিছে? 90 ডিগ্ৰী। চ' এনেকৈ চিত্ৰত দেখুওৱাৰ দৰে আমি কি কৰিব পাৰোঁ? ৰশ্মি এটাক 90 ডিগ্ৰী কোণত ঘূৰাব পাৰোঁ। অ'কে, আচ্ছা, চিম্পল। আচ্ছা, কুৱেশ্যনত যদি আহি সমকোণী সমদ্বিবাহু প্ৰিজম ব্যৱহাৰ কৰি ৰশ্মি এটাক কেনেকৈ 90 ডিগ্ৰী কোণত ঘূৰাব পাৰি, তেতিয়াহ'লে কিন্তু এই চিত্ৰটোৱেই হ'ব এনচাৰ। অ'কে, আচ্ছা, নেক্সট, কেনেকৈ 180 ডিগ্ৰী কোণত ঘূৰাব পাৰি? চোৱা, আকৌ কি লৈছোঁ? সমকোণী সমদ্বিবাহু প্ৰিজম লৈছোঁ। দুটা কোণ সমান আছে, দুটা বাহু কি আছে? সমান আছে। আচ্ছা, অ'কে, তোমালোক সমকোণী সমদ্বিবাহু প্ৰিজমৰ কিবা জানাইতো কেনেকৈ আঁকে? ক্লাছ 9-10ত পাইছা, সমকোণী সমদ্বিবাহু ত্ৰিভুজ যে আঁকিছিলোঁ আমি, তেনেকৈ। অ'কে, চ' এনেকৈ আমি কি কৰিব পাৰোঁ? 180 ডিগ্ৰী কোণত ঘূৰাব পাৰোঁ। চোৱা, ইয়াত কিমান ডিগ্ৰী হৈছে? 90 ডিগ্ৰী। এই ৰশ্মিটো গৈ এনেকৈ 90 ডিগ্ৰী হৈছে, আকৌ আহি কি হৈছে? 90 ডিগ্ৰী হৈছে, মানে দুয়োটা কিমান? 180 ডিগ্ৰী হ'লে নাই? চ' চিত্ৰত দেখুওৱাৰ দৰে আমি কি কৰিব পাৰোঁ? ৰশ্মি এটাক 180 ডিগ্ৰী কোণত ঘূৰাব পাৰোঁ। চোৱা, এইটো কি? লক্ষ্যবস্তু যদি ইয়াত ৰাখোঁ, তেতিয়াহ'লে এইটো মূৰত কি পাবা? উল্টাকৈ দেখা পাবা। ডেট মিনছ এনেকৈ ৰাখিলে এনেকৈ দেখা পাব। চ' এইটোৰ মাজৰ কোণ কিমান? 180 ডিগ্ৰী ন? অ'কে, নেক্সট 360 ডিগ্ৰী কোণত কেনেকৈ ঘূৰাব পাৰোঁ? চোৱা, এইটো হ'ল 3 নম্বৰৰ কাৰণে। অ'কে, চ' 360 ডিগ্ৰী কোণত কেনেকৈ ঘূৰাব পাৰোঁ? চোৱা, আকৌ কি লৈছোঁ? সমকোণী সমদ্বিবাহু প্ৰিজম লৈছোঁ। অ'কে, চ' সমকোণী সমদ্বিবাহু প্ৰিজমত এটা কোণ ৰশ্মি পঠালোঁ, আপতিত ৰশ্মি পঠালোঁ। অ'কে, AB পৃষ্ঠত। আচ্ছা, AB পৃষ্ঠৰ যেতিয়া হৈছে কিমান ডিগ্ৰী কোণত হৈছে? চ' 90 ডিগ্ৰীতকৈ বেছি আছে। ডেট মিনছ 135 ডিগ্ৰী। এইটো কিমান? 135 ডিগ্ৰী। যেতিয়া চিত্ৰ আঁকিবা, এই কোণটো যাতে 135 ডিগ্ৰী হয়। অ'কে, আচ্ছা, 135 ডিগ্ৰী, এইটো কিমান তেতিয়াহ'লে? 135এই, এইটো কিমান? 90। ডেট মিনছ 135 আৰু 90 কিমান? 0, 1, 10, 13, 16, 6, 7, 360। অ'কে, চ' আমি চিত্ৰত দেখুওৱাৰ দৰে সমকোণী সমদ্বিবাহু প্ৰিজমক এনেকৈ ৰাখি আমি কি কৰিব পাৰোঁ? 360 ডিগ্ৰী কোণত ঘূৰাব পাৰোঁ। চোৱা, এইটো কি? লক্ষ্যবস্তু যদি এনেকৈ ৰাখোঁ, তেতিয়াহ'লে এইটো পিঠিত কেনেকৈ দেখা যাব? এনেকৈ দেখা যাব। অ'কে, উল্টা, বা এইটোক ইনভাৰ্টেড ইমেজ বুলিও কয়। ইনভাৰ্টেড, থিয় ৰাখিলে ওলোটা দেখা পাম। অ'কে, আচ্ছা, 360 ডিগ্ৰী কোণত ঘূৰাব পাৰোঁ। চিম্পল, চিত্ৰই আহে, এইটো আৰু লিখিব একো লিখা নাহে। চ' 3 মাৰ্ক বা 2 মাৰ্কৰ কাৰণে দুটা যদি দিয়ে, তেতিয়াহ'লে 2 মাৰ্ক, তিনিটা যদি দিয়ে 3 মাৰ্ক কেৰি কৰে কিন্তু, বা কেতিয়াবা 3টাত 2 মাৰ্ক কেৰি কৰে। অ'কে,
ইজি আছে ওকে আচ্ছা নেক্সট প্রিজমৰ নেক্সট বিচ্ছুৰণ আচ্ছা বিচ্ছুৰণ কি এই টপিকটো আমি ক্লাছ 9 10 7 5 6ৰ পৰাই পাই আহিছোঁ কিয় চোৱা বিচ্ছুৰণ কাক কয় বগা পোহৰৰ সংকীৰ্ণ কিৰণ এটা প্ৰিজমৰ মাজেৰে প্ৰতিফলিত হওঁতে 7টা বেলেগ বেলেগ ৰঙত সিঁচৰিত হৈ পৰে ইয়াক কি বুলি কোৱা হয় পোহৰৰ বিচ্ছুৰণ আমাৰ বগা পোহৰ কেইটা ৰঙৰ সমষ্টি 7টা ৰঙৰ সমষ্টি ন আচ্ছা যেতিয়া বগা পোহৰ এটাক কোনো প্ৰিজমৰ মাজেৰে ABC প্ৰিজমৰ মাজেৰে পঠাবা তেতিয়া সেই বগা পোহৰটো 7টা ৰঙত সিঁচৰিত হৈ পৰে আৰু সেই পদ্ধতি কি কি হয় পোহৰৰ বিচ্ছুৰণ ওকে আচ্ছা 7টা ৰংটো জানাই ভিবজিঅ'ৰ VIBGYOR ওকে VIBG এইটো কিন্তু G হ্যাঁ YOR V means violet I means indigo B means blue G means green Y means yellow O means orange R means red ওকে আচ্ছা এই ভিবজিঅ'ৰ যে কওঁ আমি বেলেগ নামতো ক'ব পাৰিলোঁ হয় কিয় ভিবজিঅ'ৰ বুলি কওঁ এইটোৰ এটা মহত্ব আছে এই মাহিত্যটো কি এতিয়া ক'ম ওকে আচ্ছা চ' ইয়াত আকৌ লিখি দিছোঁ বগা ৰং প্ৰকৃততে বেগুনীয়া ভায়লেট ইংলিছত কয় ভায়লেট ওকে ঘন নীলা ইণ্ডিগ' নীলা ব্লু সেউজীয়া গ্ৰীণ হালধীয়া য়েল্ল' কমলা অৰেঞ্জ আৰু ৰঙা ৰেড এই 7টা ৰঙৰ সমষ্টিহে এইটো চবেই জানো ওকে আচ্ছা এই ভিবজিঅ'ৰ বুলি কিয় কোৱা হয় চোৱা নোট এই পইণ্টবিলাক কিন্তু মনত ৰাখিবা এই নোটত যে 4টা পইণ্ট এই 4টা পইণ্ট লাইফ টাইমৰ কাৰণে মনত ৰাখিবা যিমান দিনলৈকে চায়েন্স আছে তোমালোকৰ লাইফত ইমান দিনলৈকে মনত ৰাখিবা এই 4টা পইণ্ট ওকে আচ্ছা প্ৰথমত কৈছে ইয়াৰ আটাইতকৈ বেছি এই 7টা ৰঙৰ ভিতৰত আটাইতকৈ বেছি তৰংগ দৈৰ্ঘ্যৰ অংশ হ'ল ৰঙা চ' ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি মনত ৰাখিব লাগিব আৰু ভি মিনছ কি বেগুনীয়া ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ কম দ্যাট মিনছ ৰঙাৰ বেছি তাৰপিছত কোন অৰেঞ্জ তাৰপিছত য়েল্ল' তাৰপিছত গ্ৰীণ তাৰপিছত ব্লু তাৰপিছত ইণ্ডিগ' তাৰপিছত ভায়লেট দ্যাট মিনছ ৰঙাৰ চবতকৈ বেছি তাৰপিছত কোন অৰেঞ্জ চবতকৈ বেছি তৰংগ দৈৰ্ঘ্য ৰেডৰ বেছি ৰঙাৰ বেছি আৰু বেগুনীয়াৰ কম মনত থাকে যাতে এই পইণ্ট প্ৰথম পইণ্ট এইটো কৈছে যদি তৰংগ দৈৰ্ঘ্যৰ হিচাপে আমি বিবেচনা কৰোঁ আৰু যদি বিচ্যুতিৰ হিচাপে বিবেচনা কৰোঁ তেতিয়াহ'লে চোৱা বেগুনীয়া ৰঙৰ বিচ্যুতি আটাইতকৈ বেছি আকৌ উল্টা বিচ্যুতিৰ ক্ষেত্ৰত যদি বিবেচনা কৰোঁ তেতিয়াহ'লে বেগুনীয়াৰ চবতকৈ বেছি ওকে ৰঙাৰ চবতকৈ কম ওকে চ' বেগুনীয়া যদি বেছি হয় তাতকৈ বেছি কাৰ ইণ্ডিগ' মানে ঘন নীলা তাৰপিছত নীলা তাৰপিছত গ্ৰীণ তাৰপিছত য়েল্ল' তাৰপিছত অৰেঞ্জ তাৰপিছত ৰেড মানে ৰেডৰ বিচ্যুতি আটাইতকৈ কম আৰু চবতকৈ বেছি বিচ্যুতি কাৰ ভায়লেটৰ বিচ্যুতি মানে কি কিমান কোণত স্থানচ্যুতি হয় চোৱা বেগুনীয়া ৰং যদি উল্টাকৈ মিলাই দিওঁ তেতিয়াহ'লে বেছি এংগেল লৈছে না নাই বেগুনীয়াই ওকে সেইটোৰ কাৰণে বেগুনীয়া কি চবতকৈ বিচ্যুতি কি বেছি ওকে কিন্তু তৰংগ দৈৰ্ঘ্যৰ ক্ষেত্ৰত আকৌ বেগুনীয়া চবতকৈ কম ওকে আচ্ছা আচ্ছা এই 3 নম্বৰ পইণ্টটো চোৱা এই 7টা ৰঙৰ ভিতৰত দৃশ্যমান এইকেইটা কি দৃশ্যমান মানে চকুৰে দেখা যায় ওকে এই দৃশ্যমান পোহৰৰ হালধীয়া ৰংটো য়েল্ল' ৰংটোক কি বুলি কোৱা হয় মাধ্য ৰঙৰ বিচ্যুতি এইটো নিউটনে প্ৰমাণ কৰিছিল যে হালধীয়া ৰঙৰ বিচ্যুতি কি আটাইতকৈ বেছি সেইটোৰ কাৰণে এই হালধীয়া ৰংটোক কি বুলি কোৱা হয় মাধ্য বিচ্যুতি বুলি কোৱা হয় মধ্যমান কেনেকৈ ওলায় মনত আছে না নাই ক্লাছ 9 10ত কৰিছিলোঁ মিন ভেলু মিন ডেভিয়েশ্যন চ' এইটো হালধীয়া ৰংটোক কি বুলি কোৱা হয় য়েল্ল' কালাৰক কি বুলি কোৱা হয় মাধ্য ৰঙৰ বিচ্যুতি ওকে এই পইণ্টটো যাতে মনত থাকে সদায় ওকে আচ্ছা 4 নম্বৰ পইণ্ট কৈছে 4 নম্বৰ পইণ্টটো আৰু বেছি ইম্পৰ্টেণ্ট 4 নম্বৰ পইণ্টটো কৈছে যে ৰঙা পোহৰতকৈ বেছি তৰংগ দৈৰ্ঘ্যৰ আচ্ছা এই 7টা ৰং কি দৃশ্যমান তাৰপিছত অদৃশ্য পোহৰো আছে পাইছিলা না নাই অৱলোহিত ৰশ্মি অতি বেগুনীয়া ৰশ্মি আচ্ছা এতিয়া পইণ্টটো চোৱা কৈছে ৰঙা পোহৰতকৈ বেছি তৰংগ দৈৰ্ঘ্যৰ অদৃশ্য পোহৰৰ অংশক কি বুলি কোৱা হয় অৱলোহিত ৰশ্মি আচ্ছা ৰঙাত তৰংগ দৈৰ্ঘ্য চবত কি আছিল বেছি আছিল ৰঙাতকৈ যাৰ বেছি তৰংগ দৈৰ্ঘ্য অদৃশ্য সেইবিলাকক কি বুলি কোৱা হয় অৱলোহিত ৰশ্মি মনত থাকে যাতে আৰু ভিবজিঅ'ৰ তৰংগ দৈৰ্ঘ্য কি আছিল কম আছিল এইটোতকৈতো কম বহুত আছে অদৃশ্য পোহৰ আছে সেই বেগুনীয়া পোহৰতকৈ চোৱা নেক্সট ইয়াৰ এই
নেক্সট পইণ্টটো চোৱা বেগুনীয়া পোহৰতকৈ কম মানৰ তৰংগ দৈৰ্ঘ্য বেগুনীয়াতকৈ কম মানৰ তৰংগ দৈৰ্ঘ্য আছে সেই তৰংগ দৈৰ্ঘ্যৰ অদৃশ্য পোহৰবিলাকক কি বুলি কোৱা হয় অতি বেগুনীয়া ৰশ্মি ডেট মিনছ এইটোৱে বুজা গ'ল যে ৰঙাতকৈ যোনবিলাক অদৃশ্য পোহৰ আছে সেইবিলাকক কি বুলি কোৱা হয় অৱলোহিত ৰশ্মি আৰু বেগুনীয়াতকৈ যোনবিলাক কম তৰংগ দৈৰ্ঘ্যৰ অদৃশ্য পোহৰ আছে সেইবিলাকক কি বুলি কোৱা হয় অতি বেগুনীয়া ৰশ্মি আচ্ছা অৱলোহিত ৰশ্মিক ইংলিছত কয় ইনফ্ৰাৰেড অ'কে আৰু অতি বেগুনীয়া ৰশ্মিক কোৱা হয় আল্ট্ৰাভায়োলেট ৰশ্মি অ'কে ইনফ্ৰাৰেড হ'ল অৱলোহিত আল্ট্ৰাভায়োলেট হ'ল অতি বেগুনীয়া ৰশ্মি অ'কে মনত থাকে যাতে পইণ্টটো লিখি ল'বা ধুনীয়াকৈ নোট বনাই ল'বা আৰু নোট মই যেনেকৈ লিখিছোঁ তেনেকৈ নোট বনাবা কিন্তু অ'কে আচ্ছা নেক্সট এতিয়া বিচ্ছুৰণৰ ক্ষমতা কেনেকৈ উলিওৱা হয় ডিছপাৰ্চিভ পাৱাৰ অ'কে বিচ্ছুৰণ ক্ষমতা কেনেকৈ চোৱা আমি পাইছিলোঁ যে প্ৰিজম পৃষ্ঠত আপতিত ৰশ্মিৰ বাবে এটা ফৰ্মুলাটো আমি পাইছোঁ যে মিউ ইকুৱেল টু কি হয় চাইন আই বাই চাইন আৰ এইটো স্নেলৰ সূত্ৰৰ মতে একৰ্ডিং টু স্নেলছ ল আমি লিখিব পাৰোঁ মিউ ইকুৱেল টু কি চাইন আই বাই চাইন আৰ অ'কে চোৱা আৰু এটা বস্তু পাইছিলোঁ যে এংগেল যদি সৰু হয় তেতিয়াহ'লে আমি চাইন কছ টেন এইবিলাক কি কৰিব পাৰোঁ নেগলেক্ট কৰিব পাৰোঁ অ'কে চ' ইয়াত চোৱা এই আপতন কোণ প্ৰিজম এটা কিমান সৰু ন চ' এই আপতন কোণটো কি হ'ব অনেক সৰু হ'ব বহুত সৰু হ'ব খুব সৰু চ' যদি সৰু হয় তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ চাইন কছ টেনক নেগলেক্ট কৰিব পাৰোঁ আচ্ছা চোৱা এই পইণ্টটো চোৱা আপতন কোণ আই আৰু প্ৰতিসৰণ কোণ আৰৰ মান নিচেই কম হ'লে খুব কম হ'লে স্মল এংগেল হ'লে আমি চাইনক কি কৰিব পাৰোঁ উপেক্ষা কৰিব পাৰোঁ যদি উপেক্ষা কৰিব পাৰোঁ তেতিয়াহ'লে আমি এই ইকুৱেশ্যনটোক চোৱা এই ইকুৱেশ্যনটোক আমি লিখিব পাৰোঁ মিউ ইকুৱেল টু আই বাই আৰ চাইন নেগলেক্ট কৰি দিলোঁ সৰু কোণৰ বাবে অ'কে তো মিউ ইকুৱেল টু যদি আই বাই আৰ লিখিব পাৰোঁ তেতিয়াহ'লে আই ইকুৱেল টু আমি কি লিখিব পাৰোঁ মিউ আৰ ঠিক আছে ক্ৰছ মাল্টিপ্লিকেশ্যন আইৰ লগত মিউৰ তলত কিমান আছে 1 আছে আইৰ লগত 1ৰ পূৰণ কৰিলে কি হ'ব আই মিউৰ লগত আৰৰ পূৰণ কৰিলে কি হ'ব মিউ আৰ আচ্ছা তুমি মিউক এন বুলিও লিখিব পাৰা হা সেই মই আগৰ ক্লাছত কৈ দিছোঁ আগৰ টপিকত কৈ দিছোঁ যে মিউ আৰু আৰ এন একেই কোনোবাই যদি এন বুলি লিখা এন বুলি লিখিব পাৰে কোনোবাই যদি মিউ বুলি লিখা তেতিয়াহ'লে মিউ বুলি লিখিব পাৰা চ' আই ইকুৱেল টু আমি কি পালোঁ মিউ আৰ অ'কে চিমিলাৰলি আমিতো আৰু এটা সূত্ৰ পাইছিলোঁ যে মিউ ইকুৱেল টু চাইন আই ডেছ বাই চাইন আৰ ডেছ পাইছিলোঁ না তো ইয়াৰ পৰা যে এইটোতো সৰু কোণ হ'ব আই ডেছ মানে কি আছিল নিৰ্গম কোণ আৰ ডেছ মানে কি আছিল আপতন কোণ আছিল চ' যদি আপতন কোণ আৰু প্ৰতিসৰণ কোণ যদি সৰু হয় নিৰ্গম কোণ আৰু এইটোতো সৰু হ'ব যদি সৰু হয় চাইনক আমি নেগলেক্ট কৰিব পাৰোঁ যদি চাইনক নেগলেক্ট কৰোঁ তেতিয়াহ'লে আমি লিখিব পাৰোঁ মিউ ইকুৱেল টু আই ডেছ বাই আৰ ডেছ ঠিক আছে চ' ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে আই ডেছ ইকুৱেল টু কি পাওঁ আমি মিউ আৰ ডেছ চ' মিউ আৰ ডেছ অ'কে ঠিক আছে চ' প্ৰিজমৰ বিচ্যুতি কোণ এতেকে প্ৰিজমৰ বিচ্যুতি কোণৰ বাবে নিম্নতম বিচ্যুতি কোণটো কোৱা নাই বিচ্যুতি কোণ কৈছোঁ চ' বিচ্যুতি কোণ ডেল্টা ইকুৱেল টু আমি কি পাইছিলোঁ ফৰ্মুলা আই প্লাছ আই ডেছ মাইনাছ এ প্ৰিজমৰ প্ৰথম কুৱেশ্যন যোনটো সেইটোতো আমি প্ৰমাণ কৰিছিলোঁ নে নাই বিচ্যুতি কোণ ডেল্টা ইকুৱেল টু কি আপতন কোণ প্লাছ নিৰ্গম কোণ মাইনাছ কি প্ৰিজম কোণ ডেট মিনছ ডেল্টা ইকুৱেল টু আই প্লাছ আই ডেছ মাইনাছ এ অ'কে আচ্ছা ডেল্টাই লিখিলোঁ আই মানে কি মিউ আৰ চ' পুট কৰি দিলোঁ মিউ আৰ আই ডেছ মানে কি মিউ আৰ ডেছ পুট কৰি দিলোঁ আই ডেছৰ ভেলু মিউ আৰ ডেছ পুট কৰি দিলোঁ মাইনাছ এ অ'কে চ' ডেল্টা ইকুৱেল টু এই দুটাৰ পৰা কি কমন আহে মিউ কমন আহে তো থাকে কি আৰ প্লাছ আৰ ডেছ চ' আৰ প্লাছ আৰ ডেছক ৰাখিলোঁ এক্সট্ৰা কি লিখিলোঁ এ মানে কি প্ৰিজম কোণ আছিল কিন্তু মনত থাকে যাতে আচ্ছা ডেল্টা আচ্ছা মিউ ইকুৱেল টু আৰ প্লাছ আৰ ডেছ আমি আৰু এটাতো পাইছিলোঁ যে আৰ প্লাছ আৰ ডেছ মানে কি আছিল এ আছিল নে নাই চ' আৰ প্লাছ আৰ ডেছৰ সলনি এ লিখিব পাৰোঁ চ' এ মাইনাছ এ অ'কে এই দুটাৰ পৰা কি কমন আহে এ কমন আহে চ' এ লিখিলোঁ মিউ মাইনাছ 1 চ' ডেল্টা ইকুৱেল টু কি এ মিউ মাইনাছ 1 অ'কে তেনেকৈ মই এইটোতো বগা পোহৰৰ কাৰণে বিচ্ছুৰণ ক্ষমতা মই যদি কওঁ ভায়লেট ছাপ'জ ভায়লেটৰ কাৰণে বিচ্যুতি কোণ কিমান হ'ব চ' তেতিয়াহ'লে তুমি এনেকৈ লিখিবা ডেল্টা ভি ভায়লেটৰ কাৰণে কৈছে ন চ' ভি ইকুৱেল টু এ মিউ ভি মাইনাছ 1 অ'কে তেনেকৈ যদি কয় ৰেডৰ কাৰণে কি তেতিয়াহ'লে ডেল্টা আৰ ইকুৱেল টু কি লিখিবা এ
মিউ আৰ মাইনাছ 1 তেনেকৈ যদি কয় ব্লুৰ কাৰণে কি তেতিয়াহ'লে ডেল্টা বি স্মলো লিখিব পাৰা কেপিটেল লিখিব পাৰা অ'কে স্মল এ লিখো দিয়া ডেল্টা বি ইকুৱেল টু কি এ মিউ বি মাইনাছ 1 অ'কে এইটো হ'ল বগা পোহৰৰ কাৰণে চ' এইবিলাক কি বগা পোহৰৰ 7টা ৰঙৰ সমষ্টি ন চ' এটা ৰঙৰ কাৰণে যদি কয় তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰোঁ ছাফিক্সত কিন্তু লিখিবা হা ছাফিক্স ডেল্টা ভি ছাফিক্সত কিন্তু অ'কে ডেল্টা আৰ ছাফিক্স ডেল্টা বি ছাফিক্সত কিন্তু এইটোও ছাফিক্স এইটোও ছাফিক্স এইটোও ছাফিক্স ছাফিক্স মানে কি আচ্ছা মই যদি কওঁ এক্স এ এক্স বি এনেকৈ যদি লিখা থাকে তেতিয়াহ'লে প্ৰিফিক্স এইটো হ'ল এ হ'ল প্ৰিফিক্স আৰু বি হ'ল ছাফিক্স অ'কে মনত থাকে যাতে ছাফিক্স প্ৰিফিক্স তলৰটোক ছাফিক্স বুলি কয় ওপৰটোক প্ৰিফিক্স বুলি কয় অ'কে আচ্ছা চোৱা এই ফৰ্মুলাটো কিন্তু ইম্পৰ্টেণ্ট ডেল্টা ইকুৱেল টু কি পালোঁ এ মিউ মাইনাছ 1 অ'কে আচ্ছা প্ৰিজমৰ আৰু এটা টপিক হ'ল বিচ্ছুৰণ ক্ষমতা কৌণিক বিচ্ছুৰণ ক্ষমতাটো অলপ আগত পালোঁ কিন্তু বিচ্ছুৰণ ক্ষমতা কাক বুলি কিন্তু লিখা নাই নেক্সট টপিকত বিচ্ছুৰণ ক্ষমতা কাক বুলি লিখিম হা এতিয়া আমি জানিলোঁ কৌণিক বিচ্ছুৰণ কি কৌণিক বিচ্ছুৰণ কাক কয় এংগুলাৰ ডিছপাৰশ্যন অ'কে এংগুলাৰ ডিছপাৰশ্যন মানে কি বেগুনীয়া আৰু ৰঙা ৰঙৰ মাজৰ কৌণিক বিচ্যুতিৰ পাৰ্থক্যক কি বুলি কোৱা হয় কৌণিক বিচ্ছুৰণ বোলে পাৰ্থক্য মানে কি মাইনাছ সমষ্টি মানে কি যোগ মনত আছে ক্লাছ 9 10ত পাইছিলোঁ চ' বেগুনীয়া আৰু ৰঙা ৰঙৰ মাজৰ কৌণিক বিচ্যুতিৰ পাৰ্থক্যক যদি বেগুনীয়াৰ পৰা ৰঙা ৰঙৰ বিচ্যুতিক আমি যদি মাইনাছ কৰি দিওঁ পাৰ্থক্য ওলাই দিওঁ মাইনাছ কৰি তেতিয়াহ'লে যোনটো পাম সেইটো কি বুলি কোৱা হয় কৌণিক বিচ্ছুৰণ অ'কে আচ্ছা ধৰা হ'ল বেগুনীয়া আৰু ৰঙা ৰঙৰ বিচ্যুতি ক্ৰমে কি ডেল্টা ভি আৰু ডেল্টা আৰ অলপ আগত দেখাই দিছোঁ যে বেগুনীয়াৰ এক্সট্ৰাকৈ হ'লে কি হ'ব বেগুনীয়াৰ কাৰণে কিহেৰে বুজালোঁ ভি বেগুনীয়া মানে ভায়লেট এইটো কাৰণে ডেল্টা ভিৰে বুজাইছোঁ আৰু ৰঙা ৰঙৰ বিচ্যুতি কিমান বুলি ধৰি লৈছোঁ ডেল্টা আৰ বিচ্যুতি মানে ডেল্টা ৰঙা ৰঙৰ কাৰণে আৰ যদি হয় তেতিয়াহ'লে ডেল্টা ভি ইকুৱেল টু আমি লিখিব পাৰোঁ মিউ ভি মাইনাছ 1 ইনটু এ অলপ আগত পাইছিলোঁ ফৰ্মুলাটো অলপ আগত কি পাইছিলোঁ ডেল্টা ইকুৱেল টু এ মিউ মাইনাছ 1 এৰ লগতে এইটো পূৰণ হৈ আছে তুমি ইয়াতো লিখিব পাৰা ইয়াতো লিখিব পাৰা চ' ডেল্টা ইকুৱেল টু কি পাইছে এ মিউ মাইনাছ 1 তেতিয়াহ'লে বেগুনীয়াৰ কাৰণে কি হ'ব ডেল্টা ভি ইকুৱেল টু এ মিউ ভি মাইনাছ 1 সেইটোৱে লিখিলোঁ ইয়াত চোৱা চ' ডেল্টা ভি ইকুৱেল টু আমি এইটো লিখিব পাৰোঁ মিউ ভি মাইনাছ 1 ইনটু এ আৰু ডেল্টা আৰ ইকুৱেল টু আমি কি লিখিব পাৰোঁ মিউ আৰ মাইনাছ 1 ইনটু এ ইয়াতো লিখিব পাৰি ইয়াতো লিখিব পূৰণ হৈ আছে যেনেকৈ লিখা 2 ইনটু 3 3 ইনটু 2 কথা একেই অ'কে আচ্ছা গতিকে কৌণিক বিচ্ছুৰণ কি কৈছে অলপ আগত যে ৰঙা ৰঙৰ মাজৰ কৌণিক বিচ্যুতিৰ পাৰ্থক্য হ'লে কি এটাৰ পৰা এটা মাইনাছ কৰিব লাগিব কাৰোৰ পৰা কাক মাইনাছ কৰিব বেগুনীয়াৰ পৰা ৰঙা ৰঙৰ মাইনাছ কৰিবা সদায় মনত ৰাখিবা ডাঙৰৰ পৰা সৰুটোক বেগুনীয়া ৰঙৰ বিচ্যুতি চবতকৈ বেছি আছিল নে নাই সেইটোৰ কাৰণে ডেল্টা ভি মাইনাছ ডেল্টা আৰ অ'কে চ' ডেল্টা ভি মাইনাছ ডেল্টা আৰ কৰি কি পাওঁ ডেল্টা ভিৰ ভেলু কিমান মিউ ভি মাইনাছ 1 ইনটু এ এইটো পুট কৰি দিলোঁ মাইনাছ আছে মাইনাছ ডেল্টা আৰৰ ভেলু কিমান মিউ আৰ মাইনাছ 1 ইনটু এ সেইটো পুট কৰি দিলোঁ পুট কৰি চ' মিউ ভিৰ লগত এৰ মাল্টিপ্লিকেশ্যন হৈ আছে চ' মিউ ভিৰ লগত এৰ পূৰণ কৰিলে কি হয় মিউ ভি ইনটু এ আৰু মিউ ভিৰ মাইনাছ 1ৰ লগত এৰ পূৰণ কৰিলে কি হয় এ অ'কে মাইনাছ মিউ আৰৰ লগত এই পূৰণ কৰিলে কি হয় মিউ আৰ ইনটু এ মাইনাছে কি প্লাছ 1ৰ লগত এই পূৰণ কৰিলে কি হয় এ চ' এ আৰু এ কেঞ্চেল আউট কিয় কাৰণ প্লাছ আৰু মাইনাছ কেঞ্চেল আউট কৰিব পাৰোঁ আচ্ছা কি থাকে ডেল্টা ভি মাইনাছ ডেল্টা আৰ ইকুৱেল টু আচ্ছা এই দুটাৰ মাজত কমন কি এ চ' এ কমন টানিলেও থাকে কি মিউ ভি মাইনাছ মিউ আৰ অ'কে চ' কৌণিক বিচ্ছুৰণৰ ফৰ্মুলা আমি পাই গ'লোঁ যে ডেল্টা ভি মাইনাছ ডেল্টা আৰ ইকুৱেল টু কি মিউ ভি মাইনাছ মিউ আৰ অ'কে তেনেকৈ যদি মই এটা কুৱেশ্যন যদি কওঁ যে সেউজীয়া আৰু নীলাৰ বিচ্ছুৰণ ক্ষমতা কিমান হ'ব সেউজীয়া আৰু নীলা চ' তোমাৰ মাইণ্ডত আহিব লাগিব সেইয়া নোট যে লিখিছিলোঁ চ' চবতকৈ বেছি বিচ্যুতি কাৰ বেগুনীয়া তাৰপিছত কি ইণ্ডিগ' তাৰপিছত কি ব্লু তাৰপিছত কি গ্ৰীণ তাৰপিছত কি য়েল্ল' তেতিয়াহ'লে তুমি সেউজীয়া আৰু হালধীয়াৰ মাজত যদি কয় তেতিয়াহ'লে ফৰ্মুলাটো তোমাৰ কি হ'ব চোৱা মই ছাইডত লিখি আছোঁ এইটোতো বেগুনীয়া আৰু ৰঙাৰ কাৰণে ন চ' সেউজীয়া কিহেৰে বুজায় জি চ' ডেল জি মাইনাছ ডেল ৱাই ইকুৱেল টু কি হ'ব মিউ জি মাইনাছ মিউ ৱাই ইনটু এ অ'কে মনত থাকে
চ' যেনেকৈ কুৱেশ্যন ক'ব তেনেকৈ তোমালোক বিহেভ কৰিবা অ'কে এতিয়া বেগুনী আৰু ৰঙা কৈছে সেইটোৰ কাৰণে ভি মাইনাছ আৰ হৈছে যদি ক'লে হয় ব্লু আৰু ধৰা ব্লু আৰু অৰেঞ্জ হ'লে কি হ'লে হয় ডেল্টা ব্লু মাইনাছ ডেল্টা অ' অৰেঞ্জ ইকুৱেল টু কি মিউ ব্লু মাইনাছ মিউ অৰেঞ্জ ইনটু এ অ'কে কুৱেশ্যন নকৰিবা যে ছাৰ এ কিয় চেঞ্জ হোৱা নাই এৰ ছাফিক্সতো লিখিব পাৰিলে হয় ছাৰ আপুনি যে মিউ এ ভি এ আৰ চ' এ মানে কি প্ৰিজম কোনটো চেঞ্জ নহ'ব অ'কে তুমি ভাত খাই আছা থালিত ভাত খাই আছা তুমি জহা চাউলৰ ভাত খোৱা বা বাচমতি চাউলৰ ভাত খোৱা থালৰ চাইজটো আৰু চেঞ্জ হৈ নাযায় তোমাৰ চাউল চেঞ্জ হ'ব পাৰে বুজিছাতো সেইটো অ'কে আচ্ছা নেক্সট বিচ্ছুৰণ ক্ষমতা চোৱা বিচ্ছুৰণ ক্ষমতা আকৌ লিখিছোঁ কিন্তু বিচ্ছুৰণ ক্ষমতা কাক বুলি লিখোৱা নাই তেতিয়া সেইটোৰ কাৰণে এইটো আকৌ লিখিলোঁ চ' বিচ্ছুৰণ ক্ষমতা কাক বোলে চোৱা কৌণিক বিচ্ছুৰণ আৰু মাধ্য বিচ্যুতিৰ অনুপাতক কৌণিক বিচ্ছুৰণ অলপ আগত পালোঁ কৌণিক বিচ্ছুৰণ আৰু মাধ্য ৰঙৰ বিচ্যুতিৰ অনুপাতক বা মাধ্য বিচ্যুতিৰ মাধ্য ৰং কি আছিল য়েল্লো আছিল ঠিক আছে আচ্ছা মাধ্য বিচ্যুতিৰ অনুপাত মানে কি ডিভাইড অনুপাতক কি বুলি কোৱা হয় প্ৰিজমৰ উপাদানৰ বিচ্ছুৰণ ক্ষমতা বুলি কোৱা হয় অ'কে ক্ষমতা বোলে ইয়াক ওমেগাৰ দ্বাৰা বুজোৱা হয় বা ওমেগাৰ দ্বাৰা প্ৰকাশ কৰা হয় ওমেগা এইটো কিন্তু ওমেগা এই ডাব্লিউৰ নিচিনা অ'কে ওমেগাৰ দ্বাৰা প্ৰকাশ কৰা হয় চ' বিচ্ছুৰণ ক্ষমতা আচ্ছা কি কৈছে অনুপাত কৌণিক বিচ্ছুৰণ আৰু মাধ্য ৰঙৰ বিচ্যুতিৰ অনুপাতক অ'কে আচ্ছা চ' বিচ্ছুৰণ ক্ষমতা ওমেগা ইকুৱেল টু কি লিখিব পাৰোঁ কৌণিক বিচ্ছুৰণ ডিভাইডেড বাই মাধ্য বিচ্যুতি ঠিক আছে এই পইণ্টটো আচ্ছা কৌণিক বিচ্ছুৰণ মানে কি ডেল্টা ভি মাইনাছ ডেল্টা আৰ অলপ আগত পাইছোঁ ডেল্টা ভি মাইনাছ ডেল্টা আৰ চ' বহাই দিলোঁ ডেল্টা ভি মাইনাছ ডেল্টা আৰ ডিভাইডেড বাই মাধ্য বিচ্যুতি কি ডেল্টা অ'কে তুমি ইয়াত ইচ্ছা কৰিলে ডেল্টা ৱাইও লিখিব পাৰা চ' ডেল্টা লিখিছোঁ সেইটোৰ কাৰণে ইয়াত বুজাই দিছোঁ যে ইয়াত মাধ্য ৰঙৰ বিচ্যুতি হালধীয়া ডেল্টাৰ দ্বাৰা বুজাইছে অ'কে এইটো মানে কি ডেল্টাৰ দ্বাৰা বুজাইছে অ'কে ডেল্টাৰ দ্বাৰা বুজোৱা হৈছে চোৱা ডেল্টাৰ দ্বাৰা বুজোৱা হৈছে অ'কে আচ্ছা এতিয়া কথা হ'ল ডেল্টা ভি মাইনাছ ডেল্টা আৰ বাই ডেল্টা ওমেগা ইকুৱেল টু কি ডেল্টা ভি মাইনাছ ডেল্টা আৰ বাই ডেল্টা মনত থাকে যাতে পইণ্টটো ডেল্টা মানে কি বিচ্যুতি যদি কোনো কুৱেশ্যনত বিচ্যুতিৰ মান দিয়া থাকে তেতিয়াহ'লে এইটো ফৰ্মুলা ইউজ কৰিবা আৰু যদি কোনো কুৱেশ্যনত প্ৰতিসৰণাংকৰ মান দিয়া থাকে তেতিয়াহ'লে ডেল্টা ভি আৰু ডেল্টা আৰৰ সলনি তুমি ফৰ্মুলা ইউজ কৰিব লাগিব ডেল্টা ভি মাইনাছ ডেল্টা আৰ ইকুৱেল টু কি আছিল এইটো আছিল ন এইটো ফৰ্মুলা ইউজ কৰি দিবা তলতে আচ্ছা নেক্সট কুৱেশ্যনত মই দেখাই আছোঁ এইটো কেনেকৈ কৰিব অ'কে চোৱা এটা কুৱেশ্যন কি কৈছে ৰঙা আৰু বেগুনীয়াৰ পোহৰৰ বাবে এখন প্ৰিজমৰ প্ৰতিসৰণাংক ক্ৰমে কৈছে তুমি যোন ৰঙা আৰু বেগুনীয়া পোহৰৰ বাবে এখন প্ৰিজমৰ প্ৰতিসৰণাংক চোৱা প্ৰতিসৰণাংক গৈছে কিন্তু প্ৰতিসৰণাংক 1.56 আৰু 1.68 হ'লে প্ৰিজমৰ বিচ্ছুৰণ ক্ষমতা গণনা কৰিছে ওমেগাৰ ভেলু ওলাব গৈছে চ' গিভেন কি দিয়া আছে মিউ আৰ চোৱা ডেল্টা লিখিব নোৱাৰা বিচ্যুতি কোৱা নাই কিন্তু প্ৰতিসৰণাংক কৈছে প্ৰতিসৰণাংক কিহেৰে বুজায় মিউ চ' ৰঙা আছে আৰে বুজাইছে মিউ আৰ কিমান দিয়া আছে 1.56 আৰু মিউ ভি ইকুৱেল টু কিমান দিয়া আছে 1.68 অ'কে আচ্ছা উই ন' ডেট ওমেগা ইকুৱেল টু কি আছিল ফৰ্মুলা ডেল্টা ভি মাইনাছ ডেল্টা আৰ ডিভাইডেড বাই ডেল্টা আছিল না অলপ আগত পাইছোঁ আমি এতিয়াতো ডেল্টাৰ ভেলু দিয়া নাই ডেল্টাৰ ভেলু দিয়া থাকিলে ডাইৰেক্ট ইয়াত পুট কৰি দিলা হয় কিন্তু মিউৰ ভেলু দিয়া আছে এতিয়া হ'ল প্ৰব্লেম তো প্ৰব্লেমটো কি ডেল্টা ভি মাইনাছ ডেল্টা আৰ অলপ আগত কি পাইছিলা ডেল্টা ভি মাইনাছ ডেল্টা আৰ ইকুৱেল টু কি পাইছিলা মিউ ভি মাইনাছ মিউ আৰ পাইছিলা না নাই ইনটু এ চ' এইটো পুট কৰি দিলোঁ মিউ ভি মাইনাছ মিউ আৰ ইনটু এ ডেল্টা মানে কি অলপ আগতে কি পাইছিলা ডেল্টা ইকুৱেল টু কি আছিল ডেল্টা ইকুৱেল টু এ ইনটু মিউ মাইনাছ 1 আছে চ' ডেল্টা ইকুৱেল টু কি লিখিলোঁ মিউ মাইনাছ 1 ইনটু এ এইটো কিন্তু মাধ্য মানে কি ৱাই অ'কে ইয়াত ইচ্ছা কৰিলে চোৱা ৱাইও লিখিব পাৰা ৱাই লিখি ইয়াতো ৱাই লিখি দিব পাৰা কিন্তু যিহেতু লিখা নাই এইটো নিলিখিলেও কোনো প্ৰব্লেম নাই আৰু যদি কাৰোবাৰ প্ৰব্লেম হয় ৱাই লিখি দিব পাৰা অ'কে মিউ ভি মাইনাছ মিউ আৰ আচ্ছা তাৰ আগত এ চোৱা কেঞ্চেল আউট হৈ আছে তো এ কেঞ্চেল আউট কৰি দিওঁ চ' মিউ ভিৰ ভেলু কিমান দিয়া আছে মিউ ভিৰ ভেলু 1.68 মাইনাছ 1 মিউ আৰৰ ভেলু কিমান দিয়া আছে 1.56 এতিয়া হ'ল মিউৰ ভেলুটো দিয়া নাই মাধ্য ৰং চোৱা মিউৰ ভেলু এক্সট্ৰাকৈ ওলাই ল'ব লাগিব এইটো ৰাফ কিন্তু কৰা নাই মই ছাইডত কৰি ৰাখিছোঁ অ'কে মাধ্য ৰঙৰ বিচ্যুতি মিউ মানে কি মাধ্য ৰঙৰ বিচ্যুতি আছিল প্ৰতিসৰণাংক আছিল মাধ্য ৰঙৰ প্ৰতিসৰণাংক মিউ ওলাম আচ্ছা
ক্লাছ 10ত পাইছিলোঁ ন দুটা বস্তুৰ মধ্যমান যেতিয়া ওলায় তেতিয়া কেনেকৈ ওলায় দুটা ভেলু যদি দিয়া থাকে দুটাক প্লাছ কৰি 2ৰে ডিভাইড কৰি দিব লাগিব তিনিটা ভেলু দিয়া থাকিলে তিনিটাক প্লাছ কৰি 3ৰে ডিভাইড কৰি দিব লাগে 10টা ভেলু দিয়া থাকিলে 10টাক প্লাছ কৰি 10ৰে ডিভাইড কৰি দিব লাগে এতিয়া কেইটা ভেলু দিয়া আছে দুটা ভেলু ৰঙা আৰু বেগুনীয়া দিয়া আছে চ' কি কৰিলোঁ মিউ চোৱা মাধ্য ৰঙৰ বিচ্যুতি কেনেকৈ কৰিলোঁ মিউ ইকুৱেল টু মিউ ভি মাইনাছ মিউ ভি প্লাছ মিউ আৰ ডিভাইডেড বাই 2 কাৰণ দুটা ৰং দিয়া আছে 2ৰে ডিভাইড কৰিলোঁ চ' দুয়োটাক যোগ কৰিলোঁ ডিভাইড কৰিলোঁ 2 কেলকুলেশ্যন কৰিলোঁ মিউৰ ভেলু কিমান ওলাইছে 1.62 চ' ইয়াত মিউৰ ভেলু বহাই দিলোঁ 1.62 মাইনাছ 1 সূত্ৰত কি আছে -1 -1 চ' এইটোৰ পৰা এইটো মাইনাছ কৰিলে কিমান হয় 0.12 8ৰ পৰা 6 গ'লে 2 6ৰ পৰা 5 গ'লে 1 1ৰ পৰা 1 গ'লে 0 চ' 0.12 আৰু 1.62ৰ পৰা 1 গুচি গ'লে কিমান থাকে 0.62 এটকা 62 পইচা 1 ৰুপি 62 পইচাৰ পৰা এটকা গুচি গ'লে কিমান থাকে 62 পইচা থাকে ন চ' 0.62 কেলকুলেশ্যন কৰিলোঁ চ' এনচাৰ কিমান ওলাইছে 0.193 অ'কে আই থিংক বুজি পাইছা আৰু বুজি নাপালে ক'বা অ'কে কমেণ্টত জনাবা তোমালোকতো কমেণ্ট চমেণ্ট নকৰে খালি থেংক ইউ ছাৰ কিমান আৰু থেংক ইউ ছাৰ ক'ব বুজি নাপালে ক'বা ঠিক আছে বুজি পালে কিছুমান ষ্টুডেণ্টে বুজি পাই আছে ডাইৰেক্ট কৈ আছে অ'কে আচ্ছা নেক্সট ক্লাছত এইটো টপিকৰ ওপৰতেই আকৌ অংক কৰাম আৰু অংক 3-4টা কৰাম অ'কে বাছ থেংক ইউ বাই